আপুনি মোক সেই অমৃত পান কৰক যি অমৃত কোনোদিন কোনেও পান কৰিবলৈ পোৱা নাছিলে। ই মোৰ দেহা দহিলে নিৰ ব্ৰহ্মসৰে এ ৰাখিলা মাধৱে পখি এ গৰ্ভৰ ভিতৰে হেন ঈশ্বৰ দেৱ মোৰ প্ৰভু দামোদৰ এ তহিও শুনিব জান এ চৰিত্ৰ বিশ্ব এ কি হেতু বধিলা কৃষ্ণ এ কংস মাতুল এ পিতৃ গৃহ এৰি কেনে এ গৈলা গোকুল মনুষ্য শৰীৰে আছিল অন্তৰ্গত মানে এ বিঞ্চি বংশ সহিতে বঞ্চিলা কোন থানে এ কতে কভাজা কবিহাই লন্ত যদুৰাই কহিও কমুনি শুনি বাক চন্দা যায় হৰি কথা অমৃত পিয়ন্তে তজুমুখে নাহি ক্ষুধা তৃষ্ণা নবাধয়মে কুদুখে এ শুনি মুনি বলি লন্দ ধন্য ৰেখিত এ মাধৱৰ গদা দয়ে কান্দৱ লচিত এইবাৰ পৰীক্ষিত নৃপতিয়ে সুখদেৱ ভগৱানক একেবাৰতে কেইবাটাও প্ৰশ্ন কৰিছে যে মোৰ প্ৰাণৰ ঈশ্বৰ যিজনে দুৰ্নিৰ ব্ৰহ্মাস্ত্ৰৰ প্ৰহাৰত মোৰ মাতৃ আৰু মই দুয়োজনে মৃত্যুমুখত পতিত হ'বলৈ গৈছিলোঁ যিজন মোৰ মাতৃৰ গৰ্ভত প্ৰৱেশ হৈ মোক দুৰ্নিৰ ব্ৰহ্মাস্ত্ৰৰ পৰা ৰক্ষা কৰি মোক জীৱন দান দিছিলে যিজনে মাতুল কংসক বধ কৰিলে যিজনে মথুৰাত জন্ম হৈ গোকুলত ডাঙৰ দীঘল হ'লে যিজনে বিঞ্চি বংশত মনুষ্য শৰীৰত বহুত সময় থাকিলে হে মোৰ গুৰু ভগৱান সেইজন পৰমাত্মা কৃষ্ণৰ বিষয়ে তুমি মোক কোৱা এতিয়া গুৰু সুখে কৈছে যে ধন্য ধন্য তুমি পৰীক্ষিত তুমি মাধৱৰ কথাত মন দিলা তুমি মাধৱৰ চৰিত্ৰৰ অমৃত পান কৰাত যত্ন কৰিছা সেইটো কাৰণে তোমাৰ সমান ভাগ্যৱান কোনো নাই হে ৰাম বুজিলা ৰজা হুয়া দৈদয় সংখ্যাত বলৰজৰ বগ কৰে সন্তক বিঘাত এ তাৰ ভাৰ সহিবে ন পাৰিব হে ব্ৰহ্মাত শৰণ লৈলা ধেনুৰ ধৰি এ তনু
তিনটি আছে মুখৱাতি লোটকৰ ধাৰে হুমা হুমি কানন্তম নতম হাৰাগে হে নিবেদিলা দুখ হবে বিধাতা ৰয়াগে ও পাছে ব্ৰহ্মাদেৱে দেৱ দুখ দেখি পৃথিৱীৰ অতি দোষে কহিতে গুলা ক্ষীৰোদধি এতিয়া ত্ৰিদশ মানে কি তিনিজন দেৱতা দশ দিগপাল আৰু গোমাতা পৃথিৱী এতিয়া পৃথিৱীয়ে এটা ভাৰ সহ্য কৰিব নোৱাৰে কিহৰ ভাৰ পাপৰ ভাৰ পৃথিৱীয়ে পাপৰ ভাৰ সহ্য কৰিব নোৱাৰে পাপটোনো কি এনেকুৱা বস্তু পৃথিৱীয়েও ভৰ কৰিব নোৱাৰে হয়নে বাৰু পৃথিৱীয়ে পাপৰ ভাৰ এইটো কাৰণেই সহ্য কৰিব নোৱাৰে যে পৃথিৱীৰ স্বামী হ'ল কোন ধৰ্ম গোমাতা ৰূপী পৃথিৱীৰ স্বামী হ'ল বিষৰূপী ধৰ্ম ভাগৱতৰ প্ৰথম স্কন্ধত সেইটো কাৰণে ধেনুৰূপী গাই আৰু বিষৰূপী ধৰ্ম এই দুজনৰ কথোপকথন দিয়া হৈছে ক'ত আছেনো এই ধেনুৰূপী গাইজনী এই বিষৰূপী ধৰ্ম সাৰটো ক'ত আছে বাহিৰত আছে জানো এই পঞ্চভূতৰ এই দেহাটো গাই গাভীৰূপ ধেনুৰূপ পৃথিৱীৰূপ আৰু এই দেহটোক ধৰি থকা যি আত্মা ঈশ্বৰ সেয়া হ'ল ভূধৰ ধৰ্ম কি ৰূপ পুৰুষ ৰূপ বিষৰূপ সেইটো কাৰণে দুটা বস্তুৰ ভাগৱতত আলাপ হৈছে কাৰ পঞ্চভূতৰ দেহ মন প্ৰাণ হৃদয় একাদশ ইন্দ্ৰিয় পঞ্চভূত এই 16টা বিকাৰৰ আলাপ হৈছে কাৰ লগত আমাক ধাৰণ কৰা 16টা গুণযুক্ত ধৰ্মৰ লগত আমাৰ লগত 16টা বিকাৰ আছে আৰু ধৰ্মৰ লগত 16টা সংস্কাৰ আছে ধৰ্মৰ 16টা সংস্কাৰ পালে এই পৃথিৱী পুণ্য হৈ যাব অধৰ্মৰ 16টা বিকাৰ যদি বেছি হৈ যায় তেতিয়াহ'লে পৃথিৱীৰ ভৰ সহিব নোৱাৰা হ'ব সেইটো কাৰণে কুৰুক্ষেত্ৰৰ যুদ্ধত এখন ৰথে ভূমি স্পৰ্শ নকৰে যিমান ৰথ চলিছিলে কুৰুক্ষেত্ৰৰ যুদ্ধত এখন ৰথে কেতিয়াও ভূমি স্পৰ্শ নকৰে সেই ৰথখন কাৰ আছিলে ধৰ্মৰাজ যুধিষ্ঠিৰৰ আছিলে যুধিষ্ঠিৰৰ ৰথখন ভূমিৰ পৰা সদায় এফুট ওপৰত অৱস্থান কৰি থাকে ওপৰত জুলি থাকে ভূমি স্পৰ্শ নকৰে আৰু বাসুদেৱ কৃষ্ণই এইবাৰ চেলেঞ্জ কৰিছে বোলে কি ধৰ্মৰ দ্বাৰা মই অধৰ্মৰ পৰীক্ষা কৰি দেখুৱাম ধৰ্মৰ দ্বাৰা এইবাৰ মই পাপৰ পৰীক্ষা কৰি দেখুৱাম এই পৃথিৱীত ধৰ্মৰ কিমান শক্তি আছে আৰু পাপৰ কিমান ক্ষয় শক্তি আছে মই এইটো বস্তু পৰীক্ষা কৰি দেখাম সেইটো কাৰণে ৰাতিপুৱাৰ পৰা গধূলিলৈকে বাসুদেৱ কৃষ্ণই গৈ তৰ্ক যুদ্ধত লাগিছে কাৰ লগত যুধিষ্ঠিৰৰ লগত যে দাদা মোৰ এটা অনুগ্ৰহ আছে মানিবই লাগিব তুমি বোলে কি বোলে তুমি এটা মিছা কথা ক'ব লাগিব তেতিয়া কৈছে নহ'ব
কুন্তি পুত্ৰই কেতিয়াও মিছা মাতিব নোৱাৰে। পাণ্ডুৰ তনয় ধৰ্মপুত্ৰ যুধিষ্ঠিৰে কেতিয়াও মিছা কথা ক'ব নোৱাৰে। হে বাসুদেৱ, তোমাৰ যদি প্ৰয়োজন হৈছে মই মোৰ জীৱনটোকে তোমাক দান দি দিছোঁ। এফালে কৃষ্ণ, সিফালে ধৰ্মপুত্ৰ যুধিষ্ঠিৰ। কৃষ্ণই আকৌ নমস্কাৰ কৰি কয় মোৰ অনুগ্ৰহটো পালন কৰা। বোলে কি তুমি এটা মিছা কথা মাতিব লাগিব। ধৰ্মপুত্ৰই নামাতে। কৃষ্ণৰ লগত কোনোবাই যুদ্ধ কৰি জিকিব পাৰিব জানো? যিজন সকলোৰে মন, যিজন সকলোৰে প্ৰাণ, যিজন সকলোৰে হৃদয়, এইবাৰ ধৰ্মপুত্ৰ পৰাজয় হৈ দিলে। ৰাতিপুৱা বা গধূলিলৈকে কৃষ্ণই সেইটোতে লাগি আছে। তুমি এটা মিছা কথা ক'বই লাগিব। ধৰ্মপুত্ৰই কৈছে নকওঁ, মোৰ অনুগ্ৰহ ৰক্ষা কৰিব লাগিব। বোলে তোমাৰ অনুগ্ৰহো ৰক্ষা নকৰোঁ। যদি মিছা কথা ক'ব লগা হয় তোমাৰ অনুগ্ৰহো ৰক্ষা নকৰোঁ। বোলে তোমাৰ মাতা মই গৈ মই পেহী কুন্তিক ক'ম যে মোৰ কথা ধৰ্মৰাজে পালন নকৰে। মাকক কম বুলি ক'লত এবাৰ যুধিষ্ঠিৰে ভয় কৰিলে। কুন্তিলে ইমান ভয় কৰে যে তোমাৰ কথা মই নামানো বুলি মাক যদি কোৱা তেতিয়াহ'লে মই তোমাৰ কথা মানিম। কোৱাচোন মই কি মিছা কথা ক'ব লাগে? বোলে এতিয়া নহয়, মই বাক্যটো লৈ থৈছোঁ তোমাৰ পৰা। তুমি এতিয়া মিছা মাতিব নালাগে। মই তোমাৰ পৰা বাক্যটো লৈ থৈছোঁ, তুমি মোৰ আজ্ঞাত এটা মিছা মাতিব লাগিব। ধৰ্মৰাজ ধৰ্ম সংকটত পৰি গ'ল যে তুমিতো এতিয়াই মোক মিছা মাতিবলৈ কম বুলি কৈছিলা। তুমি মোক কিয় বাক্যত বন্দী কৰি আকৌ তুমি মোক চলনা কৰিলা? বোলে নহ'ব ধৰ্মপুত্ৰ, মই যেতিয়া কম হাতেৰে যেতিয়া মই আঙুলি টোৱা ইংগিত দিম যে তোমাৰ সময় আৰম্ভ, তুমি তেতিয়া মিছা ক'ব লাগিব। এতিয়া অশ্বস্থামা নামৰ হাতীটোৰ মৃত্যু হৈছে। দ্বৈত বুদ্ধি সম্পন্ন দুৰ্ণচাৰ্যৰ আসক্তিৰূপী দুৰ্ণচাৰ্যক একোৱে বধ কৰিব নোৱাৰে। এইটো কৃষ্ণই জানে। কিন্তু আসক্তিকো বিনাশ কৰিব পাৰিব কোনে? যদি ধৰ্মপুত্ৰ হয়, যদি ধৰ্ম হয়, যদি ঈশ্বৰ হয়, তেতিয়াহ'লে আসক্তিকো দূৰ কৰিব পাৰিব। এইটো কাৰণে বৰটো কাৰ পৰা লৈ থৈছে? ধৰ্মপুত্ৰৰ পৰা লৈ থৈছে। সকলোকো পাণ্ডৱকে সুধিছে দুৰ্ণয় যে মোৰ পুত্ৰ অশ্বস্থামাৰ মৃত্যু হৈছে নেকি? ভীমে কৈছে হয়, শুনিছোঁ অশ্বস্থামাৰ মৃত্যু হৈছে বুলি। অৰ্জুনে কৈছে হয়, অশ্বস্থামাৰ মৃত্যু হৈছে বুলি গম শুনিছোঁ। এইবাৰ কাণে কাণে গৈ ধৰ্মপুত্ৰ যুধিষ্ঠিৰক সুধিলে, হেৰা ধৰ্মপুত্ৰ, তুমি কেতিয়াও মিছাৰ আশ্ৰয় নোলোৱা। তুমি কোনোদিন কাকো মিছা কথা কোৱা নাই। আজি তুমি মোক সত্য কথা কোৱা। কি অশ্বস্থামাৰ মৃত্যু হৈছে নেকি? কৃষ্ণই হাঁহি হাঁহি আঙুলি টোৱাই দিছে, এতিয়া তোমাৰ সময় আৰম্ভ। কিমান সময়লৈ বাট চাই আছে এইজন কৃষ্ণ ভাবি চাওক। ধৰ্মপুত্ৰ যুধিষ্ঠিৰে দুচকুৱে কান্দিবলৈ ধৰিছে, হে আচাৰ্য দ্ৰোণ, তুমি মোক ক্ষমা কৰি দিবা। বোলে কিয়? অশ্বস্থামা হত। লগে লগে পাঞ্চজন্য শংখ বজাই দিলে কৃষ্ণই। কিয় পাঞ্চজন্য শংখ বজাই দিলে? অধৰ্মত কিমান পাপ আছে এইবাৰ জগতে চাই লওক। ভূমিৰ পৰা এফুট ওপৰত যিখন ৰথ অৱস্থান কৰি আছিলে, সেইখন ৰথ ভূমিৰ এফুট তললৈ সোমাই গ'ল। পাপ পৃথিৱীয়ে কেতিয়াও সহ্য নকৰে। ওপৰত উৰি থকা ৰথখনে যেতিয়া এফুট তললৈ সোমাই গ'ল, কৃষ্ণই ধৰ্মৰাজক দেখুৱাইছে, চাই লোৱা ধৰ্মপুত্ৰ, মোৰ অধৰ্মৰ শক্তি কিমান। মোৰ অনুগ্ৰহ মানি মই ক'বলৈ কোৱা স্বত্তেও তুমি এটা মিছা কথা কৈছিলা। তোমাৰ ধৰ্মৰ ৰথ পৃথিৱীয়ে এফুট পৰ্যন্ত গ্ৰাস কৰি দিলে। ধৰ্মৰ পৰীক্ষা দেখুৱাবৰ কাৰণে মই তোমাক মিছা মাতিবলৈ কৈছিলোঁ। মই যিটো কৰোঁ সেইটো সত্য। মই যিটো কৰোঁ সত্যৰ প্ৰকাশ কৰোঁ। মই যিটো কৰি দেখুৱাওঁ, পাপ কি পুণ্য কি তাৰ প্ৰকাশ কেনেকৈ হয়, মই এইবাৰ যুদ্ধত কৰি দেখুৱালোঁ। হে ধৰ্মপুত্ৰ, তোমাক যি চিনি পাব, তোমাক যি বুজি পাব,
তুমি মোৰ ভকত বুলি যি জানিব সেইজনে কেতিয়াও মিছা কথা কতো কেতিয়াও নকব। মোৰ সত্য ধৰ্ম, শুদ্ধ ধৰ্ম, মোৰ ঈশ্বৰ ধৰ্ম মই ৰক্ষা কৰিবৰ কাৰণে মই মোৰ ভকতক বাক্যত বন্দী কৰি এদিন মিছা বাক্য কোৱাই দিলোঁ। সেইজন কৃষ্ণৰ অমৃতময় চৰিত্ৰ ভাগৱতৰ 10ম স্কন্ধত। যিজন কৃষ্ণই ধৰ্মক ৰক্ষা কৰিবৰ কাৰণে, যিজন কৃষ্ণই সাধু সন্ত মহন্তসকলক পৰিত্ৰাণ কৰিবৰ কাৰণে, যিজন কৃষ্ণই দুষ্কৃতি আৰু অধৰ্মক বিনাশ কৰিবৰ কাৰণে এই জগতত অৱতাৰ লৈছে, সেইজন কৃষ্ণৰ জন্ম ৰহস্য। কিন্তু ইটো মহাধৰ্ম মাধৱৰ জন্ম কৰ্ম, অ বেদে যাৰ নজানে মহিমা, এই হৰি নাম কীৰ্তন এ মিলে মুখ্য আদি যত, অ কীৰ্তন সুখৰ নাহি কীৰ্তন সুখৰ নাহি সীমা। কিন্তু ইটো মহাধৰ্ম মাধৱৰ জন্ম কৰ্ম। 10ম স্কন্ধত এইবাৰ পৰীক্ষিতে পান কৰিছে এইজন মাধৱৰ জন্ম কৰ্মৰ অমৃত। বোলে কিয়? গুণময় বেদে ইয়াৰ মহিমা নেজানে। এয়া কি? বেদান্ত দৰ্শন। এয়া হ'ল ভাগৱত কথা, অমৃত কথা। এইটো কাৰণে বেদে ইয়াৰ মহিমা বুজি নেপায়। হৰি নাম কীৰ্তনত মিলে মুখ্য আদি যত, মুখ্য সুখতকৈও বেছি আনন্দ আছে ক'ত? হৰি নাম কীৰ্তনত। ইয়াৰ মহিমা ভগৱানেও কৈ শেষ কৰিব নোৱাৰে। সেইটো কাৰণে 10ম স্কন্ধ কৃষ্ণৰ আনন্দময় কথা। পৰমাত্মাৰ নৃত্য হৈছে, পৰমাত্মাৰ জন্ম হৈছে, পৰমাত্মা কৃষ্ণই অষ্টমহীয়কীক বিবাহ কৰাইছে। অ সেয়াই নহয়, জন্মৰ 3 দিনৰ পৰা অসুৰবিলাকক বিনাশ কৰাত লাগিছে। 10ম স্কন্ধত আমি এতিয়া সেইখিনি কথা পাই যাওঁ। কৃষ্ণ 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 হে ৰাম, এ তিনটি আছে এ তনু ভৈল ক্ষীণ পিৰি লেক গুৰু ভাৱে, এ তিনটি আছে মুখৱাতি এ লোতকৰ ধাৰে, এ হুমা হুমি কান্দন্ত মন কমহাৰাগে, ও নিবেদিলা দুখ সবে এ বিধাতাৰ আগে, আছে ব্ৰহ্মাদেৱে দুখ দেখি পৃথিৱীৰ, অতি দশে কহিতে গৈলা ক্ষীৰোদধিতি, লাগিলা হামন্তে মাধৱ কৱাৰাধিত, এ শুনিলা আকাশী বাণী ব্ৰহ্মা সমাধিত, এ পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন, বিষ্ণুৰ আদেশ শুনি মুকন্দে মগন। হে ৰাম
সংহৰি বাহৰি পৃথিৱীৰ মহাভাৰ তুমি হব হৈও যদু কুলে অৱতাৰ বসুদেৱ গৃহত খাই খাতে নাৰায়ণ এ উপজীৱা অৱজে শুনিও দেৱগণ ত্ৰিদশ দেৱতা দেৱঋষি নাৰদ দেৱতা ইন্দ্ৰ সৃষ্টিকৰ্তা ব্ৰহ্মা মহাবৈষ্ণৱ শিৱ আৰু গৌ মাতাৰ ৰূপত গাভী ৰূপত পৃথিৱী এই গোটেই কেইজনে ব্ৰহ্মাত গৈ শৰণ ল'লে শৰণ ক'ত হ'ব লাগিব বৈষ্ণৱত বৈষ্ণৱত শৰণ নোলোৱালৈকে বিষ্ণুক নাপাব সেইটো কাৰণে পৰীক্ষিতৰ শৰণ ক'ত শুকত শুক কি শুক হ'ল বৈষ্ণৱ সেইটো কাৰণে বৈষ্ণৱৰ শৰণ বিষ্ণুক ভক্তি কৰিবৰ কাৰণে দশম স্কন্ধত কৃষ্ণৰ জন্ম তেতিয়াহে হ'ব এই ত্ৰিদশ দেৱতা আৰু গৌ মাতাই গৈ ব্ৰহ্মাত শৰণ ল'ব লাগিব ব্ৰহ্মাত শৰণ লৈ গোটেইকেইজন একেলগ হৈ ক্ষীৰোদৰ পাৰ পাবগৈ লাগিব ক্ষীৰোদ কি য'ত অমৃত আছে য'ত মন্থন কৰি লওক সমুদ্ৰৰ পৰা প্ৰতিটো বস্তুৱে অষ্টম স্কন্ধত উদ্ঘাটন হৈছিলে য'ৰ পৰা জগত মাতা লক্ষ্মীৰ উৎপত্তি হৈছিলে য'ৰ পৰা ধনন্তৰী ৰূপেৰে অমৃত আনিছিলে এই অমৃতময় ক্ষীৰোদধিৰ পাৰত সৃষ্টিকৰ্তা ব্ৰহ্মাই ত্ৰিদশৰূপী ভকতক লগত লৈ বৈষ্ণৱক লগত লৈ এইবাৰ মন্ত্ৰৰে সৈতে স্তুতি কৰিছে কাক ভগৱন্ত ঈশ্বৰক মন্ত্ৰৰে স্তুতি কৰি লওক ব্ৰহ্মাৰ হৃদি কমলত পৰম ব্ৰহ্ম সাক্ষাৎ হ'ল বাণী হ'ল ক'ত আকাশত আকাশবাণী ব্ৰহ্মাদেৱে বিষ্ণুৰ লগত বাণীৰে সংযোগ হৈ এই ত্ৰিদশ দেৱতা আৰু পৃথিৱীক ক'লে হে দেৱতাসকল ব্ৰহ্মাদেৱে মোক ভগৱন্ত প্ৰভুৱে মোক সমাধিত কৈছে তেওঁ আহি এই পৃথিৱীত অৱতাৰ ল'ব এই পৃথিৱীত অৱতাৰ ল'বলৈ লওঁতে তোমালোককো লগত আনিব তোমালোক দেৱতাবিলাক যদুকুলৰ প্ৰজা হ'ব লাগিব কুমাৰী দেৱীসকল আহি দৈৱকী ৰোহিণী হৈ জন্ম ল'ব লাগিব এই সকলোবিলাক দেৱজনীযুক্ত ঈশ্বৰৰ দৈব্য কাৰ্য সাধনত ভগৱন্ত ঈশ্বৰে এইবাৰ বিষ্ণুৰ বৈষ্ণৱকো লগত আনিব গতিকে হে গৌ মাতা ধেনুৰূপ তুমিও জগত মাতা লক্ষ্মী ৰূপত ৰুক্মিণী ৰূপত তুমিও এইবাৰ জন্ম হ'ব লাগিব ক'ত ভীষ্মক ৰজাৰ গৃহত জামৱন্তী তেতিয়াই জন্ম হ'ল তেতা যুগতেই সত্যভামাৰ জন্ম হ'ল ক'ত সত্যাজিতৰ গৃহত অষ্টমহীয়সীৰ 8টা স্থানত জন্ম হৈছে এই অষ্টমহীয়সী কি অষ্ট প্ৰকৃতি কৃষ্ণৰ সেৱাত লাগি থাকে এইটো কাৰণে কৃষ্ণৰ 8গৰাকী ভাৰ্যা মানে কি সেৱিকা সেইটো কাৰণে কিন্তু ইটো মহাধৰ্ম মাধৱৰ জন্ম কৰ্ম মাধৱৰ জন্ম কৰ্ম বিবাহ এইবিলাক কি এইবিলাক মহাধৰ্ম এইবিলাক বেদ অধ্যয়ন কৰা সকলে নেজানে এয়া কোনে জানে ভক্তি মাৰ্গলৈ অহা ঈশ্বৰৰ একান্ত সেৱকসকলেহে জানে এ তানৱ অৰ্থে দিব নাৰী গণ ভগজা আগে উপজিবা গয়াই অনন্ত সাক্ষাৎ বিষ্ণুৰ দেখে যোগ মায়া ভগৱতী এই কাৰ্য সাধিবা কপতি হৈবা উত্তপতি এহি বুলি বমা দিয়া ও দেৱক আদি এ ভূমিক বোমা চাখ বাণী বুলিলা আহে খনে বা তোমাৰ মহা এ দুখ দেৱ হৰি ও খেদ পৰি হৰি এ হুয়ুব সুন্দৰী
অহি বুলি নিজ থানে গলা সৃষ্টি কৰ শুনিও যেন কথা ভৈলতা তপ স্বৰ্গতো অধিক স্থান মথুৰা নগৰী একোকালে যাক নচাৰঙ্কদেৱ হৰি পৃথিৱীৰ মধ্যত সমান নাহি যাৰ মুখ্য পাত ভৈলা সেহি যাদৱ ৰজা। এতিয়া পৰীক্ষিত নৃপতিক যাদৱ বংশৰ কথা কৈছে। যাদৱ বংশৰ কথা কি বুলি ক'লে? সৃষ্টিকৰ্তা ব্ৰহ্মাই এইবাৰ ত্ৰিদশক আৰু পৃথিৱী গোমাতা আৰু ইন্দ্ৰক ক'লে যে জগতৰ হৰিয়ে আহি যদুকুলত লীলা কৰিব। নাৰায়ণ ৰূপ হৈ অনন্ত আহিব। অনন্ত আৰু নাৰায়ণ কৃষ্ণ ৰাম কৃষ্ণ দুজন অহাৰ লগে লগে এই দুজন দেহৰ তত্ত্বলৈ আহিলে মায়াৰ তত্ত্বলৈ আহিব। এইটো কাৰণে মায়াৰ তত্ত্বটোক সফল কৰিবলৈ গোটেই যুগটোৰ মায়াখিনিক এজনী কন্যা ৰূপত নমাই আনিব লাগিব। কোনে? দৈৱকীয়ে। এইটো কাৰণে দৈৱকীৰ এগৰাকী কন্যা হ'ব, নামটো যোগমায়া। যোগ মানে প্লাছ, যোগ মানে সংযোগ, যোগ মানে ইতিবাচক, যোগ মানে নেতিবাচকবিলাকক দূৰ কৰা। এইবাৰ মায়া আহিব ইতিবাচক সাকাৰাত্মক গঠনমূলক এক সম্ভাৱনাময় ঈশ্বৰ তত্ত্বৰ পৰিচয় দিবৰ কাৰণে, যে মোৰ মায়াৰ সহায় নহ'লে জগতৰ হৰি মায়াপতি কৃষ্ণও পৃথিৱীলৈ নাহে। সেইটো কাৰণে মায়াটো মিছা, কিন্তু এই মিছাতেই সত্যটো লুকাই থাকে। সত্য কি? সত্য হ'ল কৃষ্ণ। আমি প্ৰত্যেকে ক'ত শুই আছোঁ? আমি মায়াত শুই আছোঁ। কি মায়া? এই পঞ্চভূতৰ দেহটো মায়া, ৰজগুণী মায়া। এই দেহটো ক্ষয়শীল, সেইটো কাৰণে মায়া। এই দেহটো লোভ মোহ কাম ক্ৰোধ অহংকাৰ আৰু জেদ থাকে, হয়নে? সেইটো কাৰণে ই মিছা বস্তু, ই অপবিত্ৰ বস্তু। এই অপবিত্ৰ দেহটোক পবিত্ৰ কৰিব লাগিব। কিহেৰে? শৰণেৰে। এই অপবিত্ৰ গায়কটোক পুণ্যৰ ভাগ দিব লাগিব। কিহেৰে? ভজনেৰে। কায় বাক্য মন কৃষ্ণক শৰণ ভজন হ'লেহে শুদ্ধ হ'ব। এইটো কাৰণে ব্ৰহ্মাদেৱৰ শৰণ ল'লে ত্ৰিদশে, গৌমাতা বসুমতীয়ে, আৰু এইবাৰ ব্ৰহ্মাই কি কৰিছে? দেৱতাসকলক কৈছে, জগতৰ স্বামী দৈৱকীৰ গৰ্ভলে ঈশ্বৰ নাৰায়ণ কৃষ্ণ ৰূপত আৰু ৰোহিণীৰ গৰ্ভলে অনন্ত ৰূপত ৰাম আহিব। এইসকলক তেওঁলোক যে ঈশ্বৰ, তেওঁলোক যে সত্য, তেওঁলোক যে শুদ্ধ, তেওঁলোক যে সনাতন, তাক বুজাবৰ কাৰণে গোটেই যুগটোৰ মায়াবিলাক আহিব যোগমায়া হৈ। গতিকে দৈৱকীৰ এগৰাকী কন্যা জন্ম হ'ব। কন্যাগৰাকীৰ দ্বাৰাহে কংসবধ হ'ব। মাৰোতে কৃষ্ণই মাৰে, কিন্তু মৃত্যুৰ সংকেতটো কোনে দিয়ে? যোগমায়াই দিয়ে। যে তোৰ পানৰ বৈৰী জৈত্যত জন্ম হৈ গৈছে ইতিমধ্যে, তই মাত্ৰ সেই সময়টোলৈ অপেক্ষা কৰ। গতিকে আমি যাতে মায়াপতিক চিনি পাওঁ, আমি দেহ ভাৱনাত থকাতকৈ ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰি ভকত বৈষ্ণৱৰ সংগ লৈ আমি আত্মভাৱনালৈ যাব লাগে। আত্মভাৱনালৈ গ'লে কি হয়? আমাৰ কাইটো সুন্দৰ হয়। আত্মভাৱনালৈ গ'লে কি হয়? বিউটি পাৰ্লাৰলৈ যাব নালাগে, গালৰ ৰংবিলাক উজ্জ্বল হৈ যাব। আত্মাৰ জ্যোতিটো অত্যন্ত প্ৰখৰ। সেইটো কাৰণে আমি আত্মচেতনাযুক্ত হ'ব লাগিব, হৰিৰ ভাৱনাযুক্ত হ'ব লাগিব। আমাৰ মনটো পুণ্য আৰু পবিত্ৰ কৰি ৰাখিব পাৰিব লাগিব। সেইটো কাৰণে
সজাবলৈ পঢ়াবলৈ যিমান খৰচ নকৰক আকৌ কৰিব লাগে। কিন্তু হৰি ভকতি যদি কৰিবলৈ অকণমানকৈ যদি অভ্যাস কৰি যায়, তেতিয়াহ'লে তাৰ দ্বাৰা আমাৰ শৰীৰৰ, মনৰ আৰু আমাৰ আত্মাৰ গোটেই কেইটাৰে কি হয়? উৎকৰ্ষ সাধনা। দেহৰ ৰোগবিলাক দূৰ হয়, মনৰ দুৰ্বল অৱস্থাবিলাক সবল হয়, মনত আত্মবিশ্বাস বেছিকৈ জাগ্ৰত হয়। এইটো কাৰণে 7 দিনতে মৃত্যু হ'ব বুলি মৃত্যুৰ ভয়ত থৰহৰি কম্পমান হোৱা এইবাৰ পাণ্ডৱৰ্ণাদি পৰীক্ষিতে গুৰু ভগৱান শুকৰ যেতিয়া চৰণ পাই গ'ল, মৃত্যুৰ ভয় আঁতৰ হৈ গ'ল। পৰীক্ষিতৰ ওচৰলৈ মৃত্যু আহিব নোৱাৰা হ'ল। পৰীক্ষিতে অমৃত পাই গ'ল, ভাগৱত পাই গ'ল। তক্ষকে গৈ কাৰ আশ্ৰয় ল'বগৈ লগা হৈছে? দেৱতা ইন্দ্ৰৰ আশ্ৰয় ল'বগৈ লগা হৈছেনে নাই? জন্মেজয় সৰ্পযজ্ঞৰ যোগেদি মৃত্যু দিব বিচৰা নাছিলে জানো? হয়নে? বৈষ্ণৱক মৃত্যু দিলে কালৰো ভয় হয়। বৈষ্ণৱ হ'ব পৰাটো ইমান এটা পুণ্য সাধনা। পৰীক্ষিত বৈষ্ণৱ হৈ গ'ল। বিষ্ণুৰ কথা শ্ৰৱণত তেওঁ কি হ'ল? মনটো নিউজ হৈ গ'ল। এই কৃষ্ণৰ চৰিত্ৰৰ অমৃত আমি যদি শ্ৰৱণ কীৰ্তন কৰোঁ, আমি গম নোপোৱাকৈ আমাৰ লগত পুণ্য সঞ্চয় হৈ যাব। সেইটো কাৰণে ভাগৱত গীতা শ্ৰৱণ কীৰ্তন কৰিবলৈ লাজ কৰিব নালাগে। লাজ কৰিব লাগে কোনটো কামলৈ? যিটো কামে আমাক সন্মান হানি কৰিব, আমাক তললৈ অৱনমিত কৰিব, আনৰ অনিষ্ট হোৱা, আনক হিংসা কৰা, আনক ঠগ প্ৰবঞ্চনা কৰা, হয়নে? আনক মিছা কথা কোৱা, এইকেইটাহে ভয় কৰিবলগীয়া কথা। ৰাম নাম ল'বলৈ ভয় কৰিব লাগে জানো? কৃষ্ণক ভজিবলৈ ভয় কৰিব লাগে জানো? হয়নে? সেইটো কাৰণে কৃষ্ণত ভক্তিটো ভাগৱত শাস্ত্ৰত অতি গভীৰভাৱে দেখুৱায়। 1000 বছৰ যজ্ঞ কৰি দালি চুৰি চব ধোঁৱা বৰ্ণ কৰি দিছিলে। স্বৰ্গ সুখ কামনা কৰি ঋষিসকল মৰিব নজনা হ'ল। দেহ বিদ্ধ হৈ গৈছে, অথচ মৃত্যু আনিব নোৱাৰে। গোটেই ঋষিসকলক এইবাৰ জগাই দিলে কোনে? পৰীক্ষিতে। বোলে কি? তৰুণ কালতেই মৃত্যু লৈ ল'লে হাঁহিয়াই। মৰিব জনাটো এটা আৰ্ট। আমি যদি মৰিব জানো, এইটো এটা আৰ্ট, কলা। সেইটো কাৰণে কবিয়ে মৃত্যুটোক এটা শিল্প বুলি কৈছে। মৰিব জনাটো এটা শিল্প। কেনেকে মৰিব জানিব লাগিব? মৃত্যুক আমি স্বাগতম কৰিব জানিব লাগিব। মৃত্যু ভয় দূৰ কেতিয়া হ'ব? কেতিয়া? যেতিয়া আমি গুৰুত শৰণ ল'ম, যেতিয়া আমি কৃষ্ণক ভজিম, যেতিয়া আমাৰ ভগৱত অনুভৱ হ'ব, যেতিয়া আমাৰ ভগৱত চিন্তা হ'ব, তেতিয়া মৃত্যু ভয় নাথাকে। ভাগৱত শাস্ত্ৰত সেই কথাটো আমাক দেখুৱাইছে। ৰজাবিলাক ইমান দুৰ্দান্ত হৈছে, অধৰ্মী হৈছে, অন্যায় হৈছে, এই পৃথিৱীয়ে পাপৰ ভাৰ সহিব নোৱাৰা হৈছে। এইবাৰ গো মাতাৰ ৰূপ লৈ, গাভীৰ ৰূপ লৈ, ধেনু ৰূপ লৈ এইবাৰ পৃথিৱী মাতাই ব্ৰহ্মাদেৱত গৈ শৰণ ল'ব লগা হৈছে যে মোৰ পৃথিৱীত পাপ ইমান বেছি হৈছে, এই পৃথিৱীখন নাবাচিব। এতিয়া ভূমি ভাৰ মানে কি? পৃথিৱীৰ পাপৰ ভাৰ। পৃথিৱীৰ পাপৰ ভাৰ হৰণ কৰিবৰ কাৰণে এবাৰ কোন আহিব? দৈৱকীৰ নন্দন হৈ, যদুকুলৰ মণি হৈ, যাদৱৰ ৰায় হৈ, উদ্ধৱৰ প্ৰাণৰ বান্ধৱ হৈ, অৰ্জুনৰ প্ৰাণৰ সখা হৈ আৰু বৃন্দাবনৰ গোপীৰ প্ৰেম হৈ এইবাৰ ৰাম কৃষ্ণ আহিব। কলৈ? এই ভূমি ভাগলৈ। ৰাম কৃষ্ণক পৃথিৱীলৈ নমাবলৈ ত্ৰিদশৰ দেৱতাই গৈ ক্ষীৰোদৰ পাৰত আত্মাৰূপী ঈশ্বৰক ব্ৰহ্মাদেৱে সমাধিত তেওঁক স্তুতি নদী আৰু উপাসনা কৰিব লগা হৈছে।
এই বম আৰু স্তুতি আৰু উপাসনাত সন্তুষ্ট হৈ এইবাৰ পৰমেশ্বৰে নিজেই বাণী দিছে, মই গৈ যদুকুলত জন্ম ল'ম আৰু মোৰ কাৰ্য সাধন কৰিবৰ কাৰণে এই দেৱতাসকলক মই নৰ আৰু নাৰী কৰি ল'ম। কি কৰি? মোৰ এই অৱতাৰৰ অংশ কৰি। সেইটো কাৰণে কৌৰৱ পক্ষত থকা শকুনি মামাই এইবাৰ দুৰ্যোধনক কৈছে, বোলে কি, যদি যুদ্ধখন জিকিব বিচাৰিছা কৃষ্ণৰ পৰা সহায় এটা আনিব লাগিব। কৃষ্ণৰ সহায় নহ'লে যুদ্ধত জয়লাভ কৰাটো সম্ভৱ নহয়। কৃষ্ণই আকৌ নিজকে দুভাগ কৰি দেখুৱালে। কিমান তেওঁৰ ৰহস্যময়। বোলে ভকতে মোক চিনি পাব, অভকতে মোক বুজি নাপাব। ভকতে মোৰ শক্তি জানিব, অভকতে মোৰ মায়াকো জানিব। গতিকে হৰিৰ মায়াত যি মোহিত হয় সেয়া অভকত, হৰিৰ লীলাত যি মোহিত হয় সেয়া ভকত। দুৰ্যোধনে আৰু অৰ্জুনক কৃষ্ণই দুটা বস্তুৰ ভাগ দিলে। বোলে এক পক্ষখিনি নাৰায়ণী সেনা দিম, হাতত অস্ত্ৰ শস্ত্ৰ দিম, আৰু এফালে মই থাকিম, অস্ত্ৰ শস্ত্ৰ একো নাথাকে। হে অৰ্জুন, তোমাক কি লাগিব কোৱা? দুৰ্যোধনক প্ৰথম নিদিয়ে। প্ৰথম কাক দেখিছিলে কৃষ্ণই? অৰ্জুনক দেখিছিলে। বোলে মই যেতিয়া যাক প্ৰথম দেখিম মই তাকেই প্ৰথম বৰ দিম। তুমি আগত আহিব পাৰা, কিন্তু মই তোমাক আগত দেখা নাই। গোসাঁয়ে কপট নিদ্ৰা ভাও ধৰি আছে। ভকতকহে আগত দেখিব, অভকতক আগত নেদেখে, সেইটোকে বুজালে। অভকত যিমান আগত গ'লেও তেওঁ নেদেখে, ভকত পাছত গ'লেও তেওঁ আগত দেখে। বোলে কিয়? ভকতেহে মূৰহিদি জানিবা নিশ্চয়। এইবাৰ অভকত দুৰ্যোধনে খুব আনন্দ পালে। বোলে মোক কৃষ্ণক নালাগে। বোলে কিয়? অস্ত্ৰই নাই হাতত। যদি যুদ্ধত তুমি অস্ত্ৰই নধৰা তেতিয়াহ'লে মোৰ লগত যুদ্ধলৈ গৈ কিডাল কৰিবা? আৰু তোমাৰে সৈতে সমান বলৱান এজন যদু প্ৰজা, যদুকুলৰ বীৰবিলাক তোমাৰ ঔৰসত জন্ম, তোমাৰ সমান শক্তিমান, হাতত অস্ত্ৰ শস্ত্ৰ থাকিব। গতিকে মোক নাৰায়ণী সেনা এক পক্ষখিনি দিলেই হ'ব। এফালে অৰ্জুনে জয় কৰিলে কৃষ্ণক, এফালে দুৰ্যোধনে জিনি নিলে নাৰায়ণী সেনা। কৃষ্ণৰ ভাগ দুটা, এটা নাৰায়ণী সেনা। কৃষ্ণৰ জন্মত দুটা বস্তু লগত আনিছিলে, এটা হ'ল যোগমায়া, সিটো হ'ল কৃষ্ণ। এই যোগমায়াৰ এটা ৰূপেই হ'ল নাৰায়ণী সেনাবিলাক। সেইটো কাৰণে কৌৰৱক দিলে মায়াবিলাক, কৃষ্ণ ফালে পাণ্ডৱৰ ফালে থাকি গ'ল কোন? মায়াপতি। গতিকে আমাক মায়াপতিক লাগিব। কৃষ্ণই যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধলে অৰ্জুনৰ ৰথৰ সাৰথি হৈ যেতিয়া যাবলৈ ওলাইছে, তেতিয়া কি আৰম্ভ হৈছিলে? তেতিয়া গীতা আৰম্ভ হৈছে। কৃষ্ণ যুদ্ধলৈ যাত্ৰা কৰাৰ সময়তেই গীতা আৰম্ভ হ'ল। একমাত্ৰ জগতৰ গোসাঁইক জিনিলে অৰ্জুনে, এইটোৱেই তেওঁ আটাইতকৈ ডাঙৰ স্বীকৃতি। এইটোৱেই হ'ল কৃষ্ণক জিনি অনাৰ অৰ্জুনৰূপী জীৱৰ, অৰ্জুনৰূপী ভকতৰ এইটোৱেই জীৱনত আটাইতকৈ ডাঙৰ কৃতিত্ব। বোলে কি? কৃষ্ণ ধনত জিনি আনিব পাৰিলে। সঞ্জয়ে দিব্য দৃষ্টিৰে যেতিয়া ধৃতৰাষ্ট্ৰক কিনো হৈছে বুলি যুদ্ধৰ গতিবিধি চাইছে, এই দিব্য দৃষ্টিৰে যেতিয়া সঞ্জয়ে চাই দিছে, সঞ্জয়ে দেখিছে গোটেই জগতক ধৰি থকা, গোটেই ব্ৰহ্মাণ্ডক পালন কৰি থকা প্ৰাচীন পুৰুষ পিতৃ পৰমেশ্বৰ দৈৱকী নন্দন কৃষ্ণই দুহাতত দুটা বস্তু ধৰিবলৈ লৈছে। এটা হাতত ধৰিছে কি? অৰ্জুনৰ ৰথৰ 5ডাল লেগাম। সঞ্জয়ে ধৃতৰাষ্ট্ৰক ক'লে, হে ৰাজন, এই জগতত এটা বৰ আচৰিত ঘটনা ঘটিলে। এই জগতত এটা আচৰিত পৰিৱেশ ৰচনা হৈছে। গোটেই জগতক ধৰি থকা যাদৱৰাই কৃষ্ণই এইবাৰ অৰ্জুনৰ ৰথৰ 5ডাল লেগাম এটা হাতত ধৰি দিলে। আৰু অৰ্জুনে কি কৰিছে জানা?
অৰ্জুনে মুখেৰে কীৰ্তন কৰিছে কৃষ্ণ 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 ধ্বনি। যদি যাদৱৰায়ে হাতত লেগাম লয় অৰ্জুনৰ মুখত তেতিয়া কৃষ্ণ নাম আহে। এইবাৰ জগতৰ হৰি কৃষ্ণই যেতিয়া হাতত অৰ্জুনৰ ৰথৰ চাবুকডাল লৈ ল'লে, এইবাৰ অৰ্জুনে কৃষ্ণৰ চৰণত গৈ তেওঁ মস্তক ৰাখি ভগৱান কৃষ্ণক স্তুতি কৰিবলৈ লাগিলে। যদি অৰ্জুনৰ ৰথৰ চাবুকডাল কেনেবাকৈ বাসুদেৱ কৃষ্ণই হাতত তুলি লয়, অৰ্জুন ৰূপী জীৱই ভগৱান কৃষ্ণৰ চৰণ সেৱা কৰে। দুটা বস্তু, এখন হাতত অৰ্জুনৰ ৰথৰ লেগাম, এখন হাতত বিবেক বুদ্ধিৰূপী চাবুক। এই দুটা বস্তু পাণ্ডৱৰ যেতিয়াই অৰ্জুন ৰূপী জীৱৰ পৰমাত্মা ৰূপী কৃষ্ণই হাতত তুলি লৈ ল'লে, সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে যুদ্ধৰ জয়টো মই নিশ্চিত দেখিছোঁ। বোলে কাৰ? পাণ্ডৱৰ। গোটেই জগতক ধৰি থকা যোগেশ্বৰ কৃষ্ণই এইবাৰ অৰ্জুনৰ ৰথৰ সাৰথি হৈ তেওঁ ৰথৰ যেতিয়া ঘোঁৰাৰ লেগামকেইডাল ধৰি ল'লে আৰু বিবেক বুদ্ধিৰূপী চাবুক কেইডাল যেতিয়া তুলি ল'লে, অৰ্জুনে কেৱল কৃষ্ণ কৃষ্ণ ধ্বনি আৰু কৃষ্ণৰ স্তুতি, এই দুটা কামেই কৰিছে। গতিকে যুদ্ধখনো এটা আধ্যাত্মিক দৃষ্টি। সেইখন যুদ্ধতে আমি প্ৰত্যেকেই জীৱন যুদ্ধত মৰিবলৈ গৈ আছো। সেইখন যুদ্ধতে আমি যুঁজি যুঁজি দুটা পক্ষ, দুটা হাত, দুখন ভৰি, দুটা চকু, দুখন কাণ, এই দুটা বস্তুৰে সৈতে আমাৰ লগতে আমি দুটা পক্ষ ৰচনা কৰিছোঁ। এফালে ধৰ্ম পক্ষ, এফালে অধৰ্ম পক্ষ, এফালে কৌৰৱ, সিফালে পাণ্ডৱ। এই পাণ্ডৱৰূপী পুণ্যময় প্ৰবৃত্তিবিলাকে কৃষ্ণ বস্তুৰ লগত যেতিয়ালৈকে একত্ৰ হ'ব নোৱাৰিব, আমাক গুণময় নাৰায়ণী সেনাই কেতিয়াও জয় আনি দিব নোৱাৰে। নাৰায়ণী সেনা হ'ল অহংকাৰ। কৃষ্ণৰ লগত অহংকাৰ আছে। যদুকুলৰ প্ৰজাক এফালে পুণ্য দিছে, সিফালে অহংকাৰ দিছে। যে মই অহংকাৰ শূন্য কৃষ্ণৰ অহংকাৰখিনি কাক দিম? এই যদুকুলৰ প্ৰজাবিলাককে দিম। এই যদুকুলটোক বিনাশ কৰিবৰ কাৰণে সেইটো কাৰণে নাৰায়ণী সেনাখিনিক দিলে কাক? দুৰ্যোধনক। দুৰ্যোধন মানে হ'ল অহংকাৰ। কৌৰৱৰ পক্ষত অহংকাৰ আৰু অবিদ্যাবিলাক বাঢ়িবলৈ ল'লে। যোগেশ্বৰ কৃষ্ণই ইষত ইষত হাঁহি যেতিয়াই ৰথখন চলাই যুদ্ধৰ ফালে যাবলৈ ল'লে, নাৰায়ণী সেনাবিলাকে হাতৰ অস্ত্ৰ নমাই দিলে আৰু কৃষ্ণক স্তুতি কৰিবলৈ ল'লে। অৰ্জুনে সেইটো সুযোগতেই সকলোকে বধ কৰিছে। এইখন কিন্তু অলপ যুদ্ধ নহয়। কৃষ্ণৰ এই আনন্দময় লীলাৰ কথা ভাগৱতৰ 10ম স্কন্ধত কৃষ্ণ জন্মৰ ৰহস্য কৰি আমাক এটা প্ৰকাশ কৰিছে। কৃষ্ণৰ জন্ম ৰহস্যটো কি? অতি দুৰ্বোধ্য। কৃষ্ণৰ জন্মটো কি? এটা সাঁথৰ। কৃষ্ণৰ জন্মটো কি? কৃষ্ণই ভকতক দিয়া বৰ। সেইটো কাৰণে এইবাৰ ভূমিভাগলৈ জগতৰ হৰি ভূধৰ ৰাম কৃষ্ণ ৰূপত নামি আহিছে। এই স্বৰ্গত অধিক থান হে মথুৰা নগৰী, হে একোকালে যাক নচা ৰন্ত দেৱ হৰি, পৃথিৱীৰ মধ্যত কমা নাহি যাৰ, এই মুখ্য পাদ ভৈল সেহি, এই যাদৱৰ জাৰ, অ সেহি মথুৰাতে আছে এ সুৰযদুপতি, এ তাহানত নয় বহু, এ দেৱ মহামতী, অনেক সাদৰে তাংক হে আনিয়া গৃহক,
দৈৱ কি বিহাৰংগে হে দিলন্ত দৈৱক হে ৰত্নে জাতিষ্কাৰৰ ৰথ দুই নৱশত এ উচৰ্গী যৌতুক দিলা কন্যাৰ লগত 15,000 ঘোঁৰা হস্তি শতচাৰী এ দিলা 200 দাসী আতি সুকুমাৰী এ বিহা কৰি বসুদেৱ গৃহে যায় বেচিতে এ ৰথত চৰ্ণিয়া গয়া দৈৱ কি সহিতে আটাইতকৈ ডাঙৰ পুণ্যভাগ সেইটোৱেই ভগৱান কৃষ্ণৰ জন্মৰ আগত কৃষ্ণৰ পিতৃ মাতৃৰ বিবাহৰ কথাখিনি শ্ৰৱণ কৰাটো বিবাহ কি এক বন্ধন কাৰ লগত জীৱ আত্মাৰ লগত পৰমাত্মাৰ বন্ধন জীৱ আত্মাৰ লগত পৰমাত্মাৰ বন্ধনত কিমান আনন্দ আছে কিমান পুণ্য আছে এই কথাখিনি কৃষ্ণ জন্মৰ ৰহস্যৰ যোগেদিহে জনা যাব এইজন কৃষ্ণ যোনিজাত সন্তান হৈ জন্ম হোৱা নাই এইজন পৰমাত্মা কৃষ্ণ দেহধাৰী হৈ জন্ম ল'লেও সেই দেহটো তেওঁ আত্মা ৰূপে আছিলে পৰমাত্মাৰ ৰূপে আছিলে ঈশ্বৰ ৰূপে আছিলে বোলে কিয় মই বৃত্তিত জন্ম হ'ম মই ভক্তিত জন্ম হ'ম মই মোৰ স্তুতিনতি আৰু উপাসনাত জন্ম হ'ম বৃত্তি বসুদেৱ ভক্তি দৈৱকী স্থানগঞ্জী মথুৰা এই মথুৰা নগৰখন কোনে বনাইছিলে এই মথুৰা নগৰখন বনাইছিলে মধু নামৰ এজন অসুৰক বধ কৰি ৰামচন্দ্ৰ প্ৰভুৰ কনিষ্ঠ ভাতৃ শত্ৰুঘ্ন কৃষ্ণ জন্মৰ আগতে তেতাযুগতে নিৰ্মাণ হোৱা মথুৰা নগৰ এই মথুৰা নগৰত জগতৰ হৰি জন্ম হ'বহি সেইটো কাৰণে ৰাম ৰূপত অৱতাৰ ল'লে ক'ত অযোধ্যাত ৰাজহাউলিত জন্ম লৈ ঈশ্বৰে এইবাৰ কন্দুৱালে কাক নিজৰ ভাতৃকেইজনক ৰামচন্দ্ৰ জন্ম হৈছিলে বসন্ত ঋতুত গোটেই জগতখন ফুলাম হৈ গৈছিলে কুলি কেতেকীবিলাকে সদায় গীত গাইছিলে আনন্দময় পৰিৱেশত ৰাম জন্ম হৈছিলে আৰু বনবাসৰ যোগেদি সকলো অযোধ্যাবাসীকে কন্দুৱাইছিলে তেওঁ সেইটো কাৰণে এইবাৰ মথুৰাত এখন লৱণ নামৰ এজন অসুৰক বধ কৰি লৱণ নামৰ অসুৰজনক বধ কৰিবৰ কাৰণে শত্ৰুঘ্নক পঠাইছিলে ৰামচন্দ্ৰই এই লৱণ নামৰ অসুৰক বধ কৰি তাত এখন নগৰ নিৰ্মাণ কৰিছিলে এই নগৰখনৰ নাম আছিলে মথুৰা এই মথুৰা নগৰতে আহি ৰাম জন্ম হ'ব কৃষ্ণ ৰূপত কিয় জন্ম হ'ব কৃষ্ণ ৰূপত নাম বোলে তুমি ৰাজহাউলিত জন্ম হওঁতে সকলোকে কন্দুৱাইছিলা এইবাৰ তুমি জন্ম হোৱাৰ আগতেই সকলোকে কন্দুৱাবা ৰাম জন্ম হোৱাৰ পাছত সকলোকে কন্দুৱাইছিলে কৃষ্ণই জন্ম হোৱাৰ আগত বসুদেৱ দৈৱকীক কন্দুৱাইছিলে অৰ্থটো বুজি লওক ঈশ্বৰ জন্ম হোৱাৰ আগতে পিতৃ মাতৃ কন্দুৱাই লৈছে 6টা সন্তান বধ কৰাই লৈছে বিবাহখন হোৱাৰ লগে লগে বান্ধি ৰাখি দিলে বোলে কি বৰ ডাঙৰ ভুল কৰিলি কংস এই দুজনৰ মাজত বিবাহ কৰিব নালাগিছিলে তই নকৰিব লগা কাম কৰি দিলি বোলে কি কাম কৰিলি বোলে এই অষ্টম পুত্ৰৰ হাতত তোৰ মৃত্যু হ'ব মৃত্যুৰ ভয় পায় গংগাৰ পাৰত ভাগত শুনিবলৈ আহিছে পৰীক্ষিত মৃত্যু হ'ব বুলি জানি এইবাৰ কৃষ্ণক বধ কৰিবলৈ ওলাইছে কোন কংস কৃষ্ণৰ চৰিত্ৰ যদি শ্ৰৱণ কীৰ্তন কৰা যায় মৃত্যুৰ ভয় দূৰ হয় কৃষ্ণ জন্ম হ'ব বুলি ভয় কৰি এইবাৰ কংসই কৃষ্ণবধৰ যত্ন কৰিছে এইটোতকৈ ডাঙৰ ৰহস্য কিবা আছেনে বাৰু এয়া হ'ল
কৃষ্ণ জন্ম ৰহস্য। কৃষ্ণ ক'ত জন্ম হ'ব? ৰজগুণত। কৃষ্ণ ক'ত পালন হ'ব? তমগুণত। কিন্তু ৰজগুণ আৰু তমগুণত কৃষ্ণ লালন পালন নহয়। এইটো কাৰণে কৃষ্ণ জন্ম ঠিকেই হ'ব, তাত ডাঙৰ দীঘল নহয়। মথুৰাত কৃষ্ণ ডাঙৰ দীঘল নহয়, মথুৰাত জন্ম হ'ব কেৱল। কৃষ্ণ ক'ত ডাঙৰ দীঘল হ'ব? যমুনাৰ এটা পাৰত জন্ম হ'ব আৰু যমুনাৰ সিটো পাৰত তেওঁ ডাঙৰ দীঘল হ'ব। মাজত ৰাখিছে যমুনা। যমুনা কি? আমাৰ জীৱন যমুনা, মায়াৰ যমুনা। এই মায়াৰ যমুনাত দুটা পাৰ থাকিব। এটা পাৰত কৃষ্ণ বস্তুৰ জন্ম হ'ব আৰু সিটো পাৰত কৃষ্ণ বস্তুৰ লালন পালন হ'ব। সেইটো কাৰণে এটা পাৰৰ নাম হ'ল মথুৰা, সিটো পাৰৰ নাম হ'ল গোকুল ধাম। কৃষ্ণ জন্ম ৰহস্য। এ ৰজগুণতম গুণময় বৃত্তি, এ কেৱল আপুৰি এ সত শুদ্ধ বৃত্তি, দেৱৰ সম্পত্তি, এ লয়া ভজা কৃষ্ণ ৰজগুণ কি? তমগুণ কি? ৰজগুণ কংস, তমগুণ কংস। সেইটো কাৰণে শুদ্ধ সাত্বিক গুণটো কি? বসুদেৱ আৰু দৈৱকী। এই বসুদেৱ আৰু দৈৱকীৰ পুত্ৰ হ'ল কৃষ্ণ। সেইটো কাৰণে ভাগিন। মামা কোন? মামা হ'ল কংস। সেইটো কাৰণে আমাৰ এটা ডাঙৰ সম্বন্ধ আছে। বোলে কি? মোমায়েকে ভাগিনক সেৱা নকৰে, হয় নহয়? মোমায়েকবিলাকে তাৰমানে ভাগিনীয়েকবিলাকে কেতিয়াও মোমায়েকক সেৱা নকৰে, হয় নহয় কথাটো? কাৰণটো কি? মামাই যে ভাগিনক সেৱা কৰিব নালাগে কি কাৰণ? ভাগিনে যে মামাক সেৱা কৰিব নালাগে কি কাৰণে? এইটো ভাগৱতৰ পৰা আনিছে বস্তুটো। মামা কি? মামা মাতুল। ধৰ্মৰাজৰ মোমায়েক কোন আছিলে? ধৰ্মৰাজৰ মোমায়েক শৈল্য আছিলে। ধৰ্মৰাজ যুধিষ্ঠিৰৰ মামা শৈল্য আছিলে, হয়নে? কৌৰৱৰ মামা কোন? শকুনি। কৃষ্ণৰ মামা কোন? কংস, হয়নে? এই মাতুল বংশটো ৰজগুণ আৰু তমগুণ। মাতুল বা মামা বংশটো এই ৰজগুণ আৰু তমগুণ। তেওঁলোকে গোটেই পৃথিৱীৰ দুখ দেখিলেও ভাগিনৰ দুখ নেদেখে, হয়নে নহয় কথাটো? মোমায়েক মাহীয়েকে ভাগিনৰ দুখ নেদেখে, অন্ধ, হয়নে বাৰু? ভাগিন হ'ল সত্যগুণ, মামা হ'ল ৰজগুণ আৰু তমগুণ। ৰজগুণ আৰু তমগুণতকৈ সদায় ওপৰত সাত্বিক গুণ। সেইটো কাৰণে শুদ্ধ সাত্বিক বৃত্তি হ'ল বসুদেৱ। দয়া, ক্ষমা, প্ৰেম আৰু ভক্তি, এই তত্ত্বটো হ'ল দৈৱকী। বসুদেৱ ৰূপী বৃত্তি, দৈৱকী ৰূপী ভক্তি, এই দুটা বস্তুক বন্ধন কৰি দিছে কোনে? কংসই। সেইটো কাৰণে আকাশবাণী হ'ল বোলে কি? শুদ্ধ সত্য বৃত্তি দেৱৰ সম্পত্তি, লয়া ভজা কৃষ্ণ পাৰ। কৃষ্ণৰ জন্ম ৰহস্য বেদতকৈও টান, বেদতকৈও জটিল। কৃষ্ণই জন্ম হৈ দেখুৱাইছে। বোলে কিয়? বোলে মোৰ তমগুণবিলাকৰ মৃত্যু হ'ব। বোলে কি? যেতিয়া মোৰ অষ্ট সাধনা হ'ব, অষ্ট মহীয়সীৰ তত্ত্ব, অষ্ট বিবাহৰ তত্ত্ব, অষ্ট প্ৰকৃতিৰ তত্ত্ব, অষ্ট সিদ্ধিৰ তত্ত্ব, এইবিলাক যেতিয়া জানিব, তেতিয়া কি হ'ব? এই পাপৰূপী ৰজগুণ তমগুণবিলাকৰ প্ৰলয় হ'ব। সেইটো কাৰণে ভাগৱতত কৃষ্ণ জন্ম মানে ৰজগুণ আৰু তমগুণৰ লয় বিলয়। ভাগৱতত কৃষ্ণ জন্ম কেৱল সাত্বিক গুণবিলাকৰ সাধনা।
এই সাত্বিক গুণবিলাকৰ ভিতৰত প্ৰথমটো কি? প্ৰথমটো ক্ষমা। কাৰ? বসুদেৱৰ। সাত্বিক গুণবিলাকৰ ভিতৰত দ্বিতীয়টো কি? সহনশীল। কাৰ? বসুদেৱ আৰু দৈৱকী। সাত্বিক গুণবিলাকৰ ভিতৰত তৃতীয়টো কি? ধৈৰ্যশীল। পুত্ৰ জন্ম হ'ব তোমাৰ হাতত তুলি দিম। ধৈৰ্য। সাত্বিক গুণবিলাকক হৃদয়ত সাধনা কৰিব লাগিব। যেতিয়ালৈকে সাত্বিক গুণবিলাকক হৃদয়ত সাধনা কৰা নাযাব, হৃদয়ানন্দ কি অনুভৱ কৰিব পৰা নাযাব। কৃষ্ণ হৃদয়ানন্দ, কৃষ্ণ স্বৰূপানন্দ। স্বৰূপানন্দটো আমি উপলব্ধি কৰিব লাগিব যে যদি আমি সত্য পথত আছোঁ, যদি আমি ধৰ্ম পথত আছোঁ, যদি আমি অহিংসা পথত আছোঁ, যদি আমি নিয়ম নীতি আৰু সদাচাৰ মানি চলিছোঁ, তেতিয়াহ'লে আমি ভগৱান কৃষ্ণৰ লগত আছোঁ। যদি আমি এইবিলাকৰ পৰা আঁতৰত আছোঁ, তেতিয়াহ'লে আমি মায়াৰ সজ্জাত শুই আছোঁ। মায়াৰ সজ্জাত অজ্ঞান আৰু অবিদ্যাত অচেতন হৈ শুই থকা এই জীৱবিলাকক জগাই দিব লাগিব। এই জীৱবিলাকক জগাই জগাই ৰামৰ চৰণলৈ নিব লাগিব। সেইটো কাৰণে মাধৱে আমাক ঘোষা কৰিছে কি বুলি? রাম রাম মায়া হয় জামাজে আসয় ঘুমতি এ তুমি সে চৈতন্য সনাতন ৰাম 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 আমি চেতন নিয়ুক্ত নাথজ গাই আমিও চেতন নিয়ুক্ত নাথজ বৰ্মা কি? আমাৰ এই ব্ৰহ্মময় পঞ্চভূতৰ দেহটো, এই দেহটো কি? পৰা প্ৰকৃতি। এই পৰা প্ৰকৃতি দেহটো ৰজগুণত অচেতন হৈ শুই আছে। কিহত শুই আছে? ঈশ্বৰৰ অংশ শুদ্ধ জীৱটোৰ ৰূপত। জীৱ কি? জীৱ হ'ল শিৱ, ব্ৰহ্মা হ'ল দেহ, জীৱ হ'ল শিৱ। এই দুটা বস্তুৱে জড় হৈ শুই আছে। ক'ত? এই দেহটোতে। কিয় দেহটোত জড় হৈ শুই আছে? এই দুটা বস্তুৱে ক'ব পৰা নাই, জানিব পৰা নাই, শিকিব পৰা নাই। বোলে কি? এই দুটা বস্তুতকে তুমি বেলেগ। বোলে কি? তুমি মোৰ আত্মা, তুমি মোৰ পৰমাত্মা, তুমি মোৰ মালিক আৰু তুমি মোৰ চেতনা। সেইটো কাৰণে কি? তুমি হে চৈতন্য। পঞ্চভূতৰ দেহটো মিছা, জীৱ ঈশ্বৰৰ অংশ। ভাল কৰ্ম যদি কৰে ভাল দিশে যাব,
বেয়া কৰ্ম যদি কৰে আকৌ সাপ কীট পতংগ ভেকুলী কুকুৰ মেকুৰী আদি হৈ জন্ম ল'ব হয়নে বাৰু জীৱৰ কৰ্ম হ'ল জুনি বদলাই ফুৰাটো য'তে ত'তে জন্ম লৈ ফুৰাটো জীৱৰ ধৰ্ম হয়নে দেহৰ ধৰ্ম হ'ল ভোগ বিলাস আৰু আনন্দ ভোগ কৰিবলৈ পালেই ভাল ভোগ কৰিবলৈ নাপালে কোড আহি যাব সেইটোকে বুজাইছে বৃত্তি শুদ্ধ কৰি লোৱা বৃত্তি কি বহুদেৱে বাক্য দিছে কংসক ৰাখি দিছে বহুদেৱে কৈছে মোৰ ভাতজাক তুমি মৃত্যু দিব নালাগে পুত্ৰহে দাৰি মই পুত্ৰকেইটা তোমাৰ হাতত তুলি দিম যিটো কৰিম বুলি কৈছে সেইটো কৰি দেখুৱাইছে হয়নে গতিকে সেইজনৰ ঘৰলৈ কৃষ্ণ নাহি আমাৰ ঘৰলৈ কোন কৃষ্ণ আহিব যি বাক্য দিলে বাক্য ৰাখি দিয়ে যি দুখকো দুখ বুলি নাভাবে আনন্দকো আনন্দ বুলি ভবা নাই যি বাস্তৱ সত্যটোক নীতি নিয়ম আৰু আচৰণৰ দ্বাৰা মানি লৈছে এই দুটা বস্তুৰ নাম হ'ল কি বসুদেৱ আৰু দৈৱকী ভাগৱতৰ দশম স্কন্ধ এজনক পুৰুষ কৰি দেখাইছে এজনক প্ৰকৃতি কৰি দেখাইছে বোলে কি দুইজনেই দেৱতা আছিলে যদুকুলত আহি নৰৰূপত জন্মহে লৈছে কোনে জানে দেৱঋষি নাৰদে জানে কিন্তু কংসই নাজানে হে ৰাম 15,000 ঘোঁৰা হস্তি শত চাৰি এ দিলা 200 দাসী আতি সুকুমাৰী এ বিহা কৰি বসুদেৱ গৃহে যায় বেচিতে হে ৰথত চৰিলা গয়া দৈৱকী সহিতে এ দেখি কংস ৰাজা ভগিনীত প্ৰীতি কৰি হে ৰথে চৰি ঘোঁৰাৰ ধৰিলা বাঘ জৰি এ বেৰি যায় সুবৰ্ণৰ ৰথ 100 এ মৃদংগ গোমুখ শংখ বাৱে নামত এ ঘোঁৰা ডকাই যাই কংস চৰিয়া ৰথ এ শুনিলাই আকাশী বাণী জাহান্তে পথ এ জাকলয়া জাক কংস শুনৰে অজ্ঞান ঐ হিৰ অষ্টম গৰ্ভে তুৰলৈ বেপ্ৰাণ শুনি আনি স্খল কংসে খান্দা লৈলা তুলি দৈৱকীৰ কেশত ধৰিলা কাটো বুলি এ অধম চাৰ কংস পুৰ কুলাঙ্গাৰ এ বসুদেৱে দেখে দৈৱকীৰ চিন্তে মা